এই ভিডিঅ'ত আমি আলোচনা কৰিম sympathy প্ৰশ্নৰ উত্তৰখিনি। এতিয়া প্ৰথম প্ৰশ্নটো দিছে the poet was in deep sorrow. A proud man came and helped him by যেতিয়া কবি দুখত আছিলে তেতিয়া proud man জনে আহি কেনেকৈ সহায় কৰিছিলে giving him gold মানে সোণ দি কেনে সহায় কৰিছিলে। তাৰপিছত বিটো দিছে when the poet lay in want and grief the one who helped him was যেতিয়া তেওঁ দুখত কষ্টত আছিলে তেতিয়া কোনে সহায় কৰিছিলে মানুহজনক A poor man মানে এজন দুখীয়া মানুহে সহায় কৰিছিলে। তাৰ পিছত দিছে সিটোত আমাক দিছে the poor man gave the poet দুখীয়া মানুহজনে কবিক কি দিছিলে উত্তৰটো হৈছে sympathy। তাৰ পিছত আমাক 4 নম্বৰটো দিছে when the poet's sorrow passed he went to the proud man and আনসাৰটো হৈছে did not give back the gold। তাৰ পিছত আমাক ইটো দিছে the poet refers to sympathy as heavenly because sympathy মানে হৈছে সহানুভূতি heavenly মানে স্বৰ্গীয় বুলি। আনসাৰটো হৈছে is a blessing from God মানে ভগৱানৰ আশীৰ্বাদ হয় সেইটো কাৰণে sympathy heavenly বুলি কৈছে। তাৰ পিছত আমাৰ 2 নম্বৰ কোৱেশ্চন আনসাৰখিনি দিছে প্ৰথমটো how did the proud person help the poet when the poet was unhappy যেতিয়া কবি unhappy আছিলে তেতিয়া সেই proud person জনে কেনেকৈ সহায় কৰিছিলে উত্তৰটো হৈছে when the poet was unhappy the proud person helped him with money মানে পইচা দি কেনে তেওঁ সহায় কৰিছিলে। তাৰ পিছত আমাক 2 নম্বৰটো দিছে what did the poor man do when he found out the poet lying in pain and sadness যেতিয়া দুখীয়া মানুহজনে গম পাইছিলে যে কবিয়ে বহুত বিষত বেজাৰত পৰি আছে তেতিয়া মানুহজনে কেনেকৈ সহায় কৰিছিলে উত্তৰটো হৈছে when the poor man found the poet lying in pain and sadness the poor man did not leave his side he wounded his head and gave him food to eat the poor man took care of him day and night ইয়াত কৈছে যে দুখীয়া মানুহজনে তেওঁক গোটে দিনে ৰাতিয়ে চোৱা চিতাও কৰিছিলে আৰু খাবলৈ তেওঁক খাদ্যও দিছিলে। তাৰ পিছত আমাক 3 নম্বৰটো দিছে why does the poet think that he cannot help the man back in the same way মানে কবিয়ে কিয় ভাবিছিলে যে তেওঁ একে ধৰণতে তেওঁ সহায় কৰিব নোৱাৰিব উত্তৰটো হৈছে the poor man had no money to help the poet but he had a soulful mind to help him the poor man devoted his sympathy to the poet and took care of him all day and night to relieve him the sympathy is heavenly that cannot be paid back এটো হ'ল ইয়াৰ উত্তৰটো। তাৰ পিছত আমাক 4 নম্বৰটো দিছে why the poor man's help greater than gold মানে দুখীয়া মানুহজনৰ সহায়টো সোণতকৈ বেছি মূল্যৱান বুলি কিয় কোৱা হৈছে উত্তৰটো হৈছে the poor man's way of helping is full of heavenly sympathy while the rich man's help was just an expression to show the power of his wealth his help had no sympathy so the poor man's help is greater than gold দুখীয়া মানুহজনে যেতিয়া সহায় কৰিছিলে তেওঁক heavenly sympathy মানে সহানুভূতি দেখি পাইছিলে কিন্তু যোনজন ধনী মানুহ আছিল তেওঁ কেৱল নিজৰ মানে ধন সম্পত্তি পাৱাৰ দেখাব বিচাৰিছিলে সেইকাৰণে কবিয়ে কৈছে যে যোনজন দুখীয়া মানুহে তেওঁ সহায় কৰিলে তেওঁ সোণতকৈ বেছি মূল্যৱান। 5 নম্বৰটো আমাক দিছে oh gold is great but greater far is heavenly sympathy why does the poet think so মানে সোণতকৈ বেছি sympathyটো হৈছে স্বৰ্গীয় কিয় কোৱা হৈছে ইয়াত উত্তৰটো হৈছে gold or money is exchangeable and can be measured whether the sympathy that a man shows with another is priceless sympathy complements humanity that is why sympathy is godly goodness and therefore the poet also thinks so মানে কৈছে পইচা আৰু সোণ আমি গণিব পাৰো কিন্তু মানুহজনে যোনটো sympathy অৰ্থাৎ সহানুভূতি দেখালে হেতু আমি গণিব নোৱাৰো হেতু হৈছে heavenly হেৰ কাৰণে কবিও সেই কথাটো বিশ্বাস কৰে। বি নম্বৰত আমাক দিছে find the poem line that match meaning of the following sentence মানে যোনটো লাইন দিয়া আছে এই নীলা লাইনটো এই লাইনটোৰ লগত মিলা কোনটো কবিতাৰ লাইন মিলে সেই লাইনটো আমাক লিখিব দিছে। এটা প্ৰথমটো দিছে I was sad and unhappy ইয়াৰ কোনটো লাইন মিলিছে এই লাইনটো মিলিছে I lay in sorrow deeply distressed তাৰপিছত 2 নম্বৰটো হেনেকে I was in need and was sad and hurt আনসাৰটো হ'ব I lay in want and grief and pain 3 নম্বৰটো দিছে he fed me and took care of me মানে হি মোক খোৱালেও আৰু মোৰ দেখভালো কৰিলে এতিয়া ইয়াৰ আনসাৰটো হ'ব he bound my head he gave me bread he watched me night and day এতিয়া 4 নম্বৰটো হেনেকে
Gold is valuable but sympathy and love are far more valuable. ইয়াৰ আনচাৰটো হৈছে gold is great but greater far is heavenly sympathy. তাৰপিছত আমাক চিটোত দিছে make sentence মানে বাক্য সাজিব কৈছে যোনটো শব্দ দিয়া আছে এতিয়া আমাক প্ৰথমটো দিছে Luke was cool এতিয়া আনসাৰটো লিখিম The rich man helped him with money but his look were cool তাৰপিছত দুই নম্বৰটো দিছে night and day আনসাৰটো হ'ব The poor man worked hard night and day তাৰপিছত তিন নম্বৰটো দিছে pay him back আনসাৰটো আমি লিখিম After his recovery the man was able to pay the rich man back তিন নম্বৰটো আমাক দিছে যে তলত আমাক ইয়াত যোনটো কোৱেশ্চন দিয়া আছে তাত লাইন দিয়া আছে এটা যোনটো ওয়াৰ্ড লাইন দিয়া আছে সেই ওয়াৰ্ডটো হলনি আৰু আমি এই ব্ৰেকেটত দিয়া তিনটা ভিতৰত কোনটো শুদ্ধ হ'ব হেতু ভৰাই দিব লাগে এটা প্ৰথমটো দিছে I lay in sorrow deeply distressটো আমি কি বুলি কওঁ ইয়াৰ আৰু এটা সমাৰ্থক শব্দ হৈছে unhappy হেতু মানে unhappy লিখিলো তাৰ পিছত বি টো হেনেকে দিছে গোলটো আমি কি বুলি কওঁ মানি অৰ্থাৎ পইচা তে হেনেকে সি টো আমাৰ দিছে charity মানে হৈছে kind help কাবাক যদি সহায় কৰা হেতু charity বুলি কয় তাৰ পিছত আমাক ডি টোত দিছে পাছৰ অৰ্থটো হৈছে to move pass তাৰ পিছত ই টো হৈছে heavenly মানে হৈছে godly goodness তাৰ পিছত আমাক এফ টো দিছে sympathy মানে হৈছে the feeling of being sorry at another sadness মানে বেলেগক দেখি তোমাৰ যদি দুখ লাগে তেনেহলে এটো হৈছে sympathy তাৰ পিছত আহিলে আমাৰ 4 নম্বৰখিনিত আমাক কি এটা জিম্বল ওয়াৰ্ড মানে তোমালোকক এটা উল্টা পুল্টাকে আখৰবোৰ দি দিছে হে আখৰখিনিৰ পৰা তুমি এটা অৰ্থ থকা শব্দ বনাব লাগিব অৰ্থ থকা শব্দটো ইয়াত বনাই লিখিব লাগিব তাৰ এন্টোনিমছ মানে বিপৰীত শব্দটো কি লিখিব লাগিব যেনেকৈ ইয়াত WSORO এনেকৈ লিখা আছে তো এইটো আমি যদি মিলাই কেনে লিখো এটা ওয়াৰ্ড হ'ব sorrow মানে হৈছে দুখৰ বিপৰীত কি হয় হুকটো আমি ইংলিছত জয় বুলি কওঁ হেনেকে এইটো ওয়াৰ্ড যদি আমি মিলাও sympathy মানে হৈছে আনক দুখ দেখি কেনে তুমিও বেজাৰ হোৱা sympathy অপজিটটো হ'ব empathy মানে বেলেগৰ যদি দুখ হয় তোমাৰ একো কেয়াৰ নহয় হেতু empathy বুলি কয় তাৰপিছত হেনেকে এইটো হ'ব kindly বিপৰীত হ'ব unkindly হেনেকে গুটেখিনি ইয়াত শব্দটো চাই কেনে ইয়াত শুদ্ধকে বনাব লাগে তাৰপিছত তাৰ বিপৰীত শব্দটো ইয়াত লিখিব লাগিব আৰু ইয়াত কৈছে নাউন হয় নে এডজেক্টিভ হয় এটা গ্ৰামাৰ হয় তাৰপিছত আমাক 5 নম্বৰখিনিত দিছে যে এটা লাইন দিয়া আছে ইয়াত আমাৰ ওয়াৰ্ডখিনি উল্টা পুল্টাকে দিয়া আছে আমি গুটেখিনি মিলাই কেনে এটা বাক্য বনাব লাগে এতিয়া যেনেকৈ ইয়াত উল্টাকে দিয়া আছে ইয়াত যদি আমি শুদ্ধ কৰো তেনেহলে প্ৰথমতে হিটো আহিব তাৰপিছত ওয়াজটো আহিব তাৰপিছত ডিপলি আহিব তাৰপিছত ডিস্ট্ৰেছ আহিব মানে হি ওয়াজ ডিপলি ডিস্ট্ৰেছ হেনেকে বাকি কিটাও কৰিব পাৰিম এতিয়া বি টোত আমাক যদি শুদ্ধ কৰো তেনেহলে হ'ব এ প্ৰাউড ম্যান হিয়াৰ্ড অফ হিজ গ্ৰিফ তাৰপিছত সি টো হ'ব হি লুক ভেৰি কুল তাৰপিছত ডি টো হ'ব হি ডিড নট অফাৰ এ কাইণ্ড ওয়াৰ্ড তাৰপিছত ই টো হ'ব হি পেইড বেক দা গোল টু হিম তাৰপিছত এফ টো হ'ব আই ইভেন থ্যাংক হিম তাৰপিছত জি টো হ'ব দা পোৰ ম্যান গেভ হিম ব্ৰেড এণ্ড লুক আফটাৰ হিম তাৰপিছত এইচ টো হেনেকে দা পোৰ ম্যান sympathy is greater than gold এটা তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাৰিবা যদি তোমালোকে গ্ৰুপত জয়েন হ'ব ইন্টাৰেষ্টেড আছে তোমালোকে কমেন্টত লিংক পাবা জয়েন কৰিব পাৰা বা স্ক্ৰিনত যোনকিটা QR কোড দেখা আছে সেইকিটা তোমালোকে স্ক্যান কৰিও জয়েন কৰিব পাৰা